অনিৰ্বাণ অহাৰ পাছত যাতে মানুহবিলাক জঁপিয়াই পৰে অনিৰ্বাণ আৰু ছোৱালীজনীৰ ওপৰত টকা যিমান লাগে মই দিম তই খালি মেনেজ কৰ হে হৰি এইবোৰ কি দেখুৱাইছে অনি ঐ কি বুলি ভাবিছ ইয়াত কোনো আৰু মানুহ নাই হা নাই মানুহ আপোনালোক মানুহ হোৱা হ'লে এনেকৈ মিছা কথা এটাক লৈ এজন মানুহক বদনাম নকৰিলেহেঁতেন নিউজটো মই ভালকৈ চাইছোঁ মোৰ মতে অনিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে মানুহ হিচাপে সহায় কৰিলে মানি ল'ব কিন্তু সি তহঁতৰ ঘৰলৈ সদায় আহি থকাটোৰ কাৰণ কি নেতা আৰু আচল চৰিত্ৰ এইটো নাৰী কেলেংকাৰী কওক মুকেশী अंतराजी खबर तो पाइसे की नाई কি খবৰ गरम खबर अपनी की टीवी सुआ नाई প্লিজ মুকেশী যি ক'ব লগা আছে ডিৰেক্টলি কওক এনেও মোৰ মুডটো অফ হৈ আছে কথা পতাৰ একেবাৰে ইচ্ছা নাই मूड बनी जाब खबर सुनीले আপুনি কথাটো ক'বনে মই ফোনটো ৰাখোঁ गई आसू अपनार भाईक माने देवरजी पयाके फसी गई से ক'ত स्वाली के सब राती कई प्रेस मीट आसे डांगार रिपोर्टार डांगार डांगार कथा जाना मानुस बहुत आहिब প্লিজ 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 এক মিনিট কথাবোৰ মোক ভালকৈ বুজাই কওকচোন কি ক'ব বিচাৰিছে আপুনি কোন ছোৱালী ছোৱালীৰ কেছ সি কোনোবা ছোৱালী এজনী হস্পিটেলৰ পৰা আনি ক'ৰবাৰ ভাড়াঘৰ এটাত থৈছেহি আৰু এতিয়া সেই অঞ্চলৰ মানুহে তাইৰ লগত কিবা সম্পৰ্ক আছে বুলি হুলস্থুল কৰি আছে আৰু কিছুমানে তাৰ আৰু সেই ছোৱালীজনীৰ ফটোৰে সেই অঞ্চলটো পোষ্টাৰিং কৰি ভৰাই পেলাইছে মিছা কথা আৰে সঁচা কথা নিউজ চেনেলত দিছে আৰু অনিয়ে বোলে পাৰ্টিৰ পইচাৰে তাইৰ লগত অবৈধ সম্পৰ্ক কৰিছে আৰু সহায় কৰাৰ নামত হেনো সেই ছোৱালীৰ পৰা কিবা সুবিধাও লয় ভাইটিৰ ওপৰত মোৰ বিশ্বাস আছে সি তেনেকুৱা কাম কেতিয়াও নকৰে আৰু পাৰ্টিৰ পইচা কি কৰিলে সি পাৰ্টিৰ কাম মোৰ পইচাৰে কৰে ছোৱালীজনীক হস্পিটেলৰ পৰা উলিয়াই নিবলৈ মোৰ পৰা 4 লাখ টকা লৈ গৈছে কি দাদাই গম পায়নে নাই নাপায় আৰু নকবা এইটোতো মই কমেই মিঠাকৈ কম আৰু মনত তিতা হৈ সোমাব আচ্ছা তুমি ভাইটিক ফোন কৰিছিলা নেকি নাই কি বুলি নকৰোঁ সি চাগে মেণ্টেলি ডিষ্টাৰ্ব হৈ আছে ফোনটো কাটি দিছে তাৰ লগত একেবাৰে ঘৰতে কথা পাতিমগৈ দে তাক মই লগ পাবই লাগিব তাৰ খং উঠিলে যিকোনো কাম কৰিব পাৰি আচ্ছা তুমি ময়ো যাওঁ নেকি মোৰো তালৈ বৰ চিন্তাই লাগি আছো তুমি নালাগে মেডিচিন ইনস্পেকশ্যন টিম এটা আহিব তুমি সঁচা কথা কওঁ অধীৰ তহঁত মৰ থাক মোৰ একো নাহেও নাযায়ো মই কেৱল নিজৰ কথা ভাবোঁ নিজৰ পৰিয়ালটোৰ সুখৰ কথা মই চিন্তা কৰোঁ হয় নেকি ঠিক আছে ৰচোন মই পিছত কৰি আছোঁ আৰে ডালু কি লাগিছে তো অনিৰ্বাণদাই দেখিলে হাঁহিব নেকি পাগল হ'ব গেৰেণ্টি বল অথনিৰ পৰা কাৰ জানো ফোন আহি আছিলে চালেচোন
অনিৰ্বাণ দাই ফোন কৰি আছিলে বেয়াই পালে চাগে ন অনিৰ্বাণ দাই বেয়া পালে বেয়া লাগে ন ৰিচিভে কৰা নাইচোন বিজি আছে চাগে কল বেক কৰিব দে এতিয়া বল তোৰ কাৰণে কাপোৰ কিনিব আছে কি কাপোৰ যি পিন্ধ চেলোৱাৰ শাৰী তাকেই কিনিবি বল এতিয়া ব'ল ফোনটো ৰিচিভ নকৰিলি কিয় ফোনত কি ক'ম তই হাৰি যোৱাৰ দৰে কথাবোৰ কিয় কৈছ অনি আমি উলিয়ামতো কোনে কৰিছে কামটো কোনে কামটো কৰিছে সেইটো জনাতকৈ মই মানুহ ঘৰক বচোৱাটো মোৰ প্ৰধান দায়িত্ব বেলেগ ভাড়াঘৰ এটাকে বিচাৰোঁ নেকি বেলেগ ঘৰতো একেই হ'ব মানে এইখিনি ফটো এদিনৰ নহয় মই ভাড়াঘৰলৈ যোৱাটো কোনোবাই লক্ষ্য কৰি ফটোখিনি উঠাইছে আজি এইখন ঘৰত কৰিছে পিছৰবাৰ সেইখন ঘৰত কৰিব কালি মই পৰিধি সিহঁতৰ ঘৰত লগ কৰিব যাওঁতে হঠাৎ কোনোবাই পাথৰ দলিয়াইছিল তালৈ তাকে দেখি মিচিমিয়ে খং কৰি গালি পাৰিবলৈ বাহিৰলৈ ওলাই যাওঁতেই হুইল চেয়াৰখন পৰি গৈছিলে আৰু হুইল চেয়াৰখন মই উঠাই দিছিলোঁ তাৰে এখন পোষ্টাৰৰ ফটো কালি তাইক মই উঠাই দিয়াৰ পোষ্টাৰৰ ফটোখন দেখি ময়ো ভাবিছোঁ কেনেবাকৈ বিক্ৰমে কৰা নাইতো কামটো তাৰ মোলৈ খং উঠিব পাৰে কিন্তু সি ইমান তললৈ যাব নোৱাৰে দাদাই ফোন কৰিছে কি কওঁ তাক ৰিচিভ কৰি কথা পাত আগতেতো তই এনেকৈ পলোৱাৰ দৰে কাম নকৰ মোৰ মূৰত কি চলি আছে মই জানো প্ৰীতম তই কি ভাবি আছ মই জানিব নোৱাৰোঁ জাতীয়তাবাদী যুৱ সেনাৰ দলত তই মেছেজবোৰ চোৱা নাই মই সংগঠনৰ নাম অপব্যয় কৰিছোঁ জাতীয়তাবাদী যুৱ সেনাৰ নাম ডুবাইছোঁ বুলি বেছিভাগেই কৈছে সিহঁতে সংগঠনটো জন্ম দিয়া নাই আমি দিছোঁ আৰু তই নোহোৱা হ'লে সংগঠনটো থাকিলেহেঁতেন জানো বাদ দে সিহঁতৰ কথা প্ৰয়োজন হ'লে সিহঁতক উলিয়াম সংগঠন এটা কোনে জন্ম দিছে সেয়া সময়ৰ লগত পাহৰাটো মানুহৰ এটা নিয়ম শেষত সংগঠনটো সকলোৰে হৈ যায় তাত সকলোৱে কোৱা অধিকাৰ থাকে এতিয়া মই কি কৰিব লাগে বা তই কি কৰিবি সেইটো ক কাইলৈ প্ৰেছ মিট আছে তাতেই ক'ম মই কি কৰিম বাৰে বাৰে পৰীক্ষালৈ কি পাইছে ভগৱানে মৰাকে কিমান মাৰা আৰু ভগৱানক দুখ নিদিবি দুখ ভগৱানৰ নহয় সেই মানুহবোৰৰ ভুলটোতো সৰুতাৰহে বিধি বেলেগ মানুহে কোৱা দুটামান কথা শুনি তই আজি নিজৰ ককায়েৰক ভুল বুলি ক'ব পৰা হলি তই জানো আচলতে তাত কি হৈছিল ভাবিছিলোঁ ভগৱানে আমাৰ দিনবোৰ ভাল কৰিলে কিন্তু নাই বাৰে বাৰে পৰীক্ষালৈ কি পাইছে ভগৱানে মৰাকে কিমান মাৰা আৰু ভগৱানক দুখ নিদিবি দুখ ভগৱানৰ নহয় সেই মানুহবোৰৰ মাজত মানে এইবোৰ সম্পৰ্কৰ বাহিৰে বেলেগ সম্পৰ্ক থাকিবই নোৱাৰে মানুহৰ মনবোৰ কলা হৈছেও য'ত মনেই কলা তাত পোহৰ বিচাৰিলে জানো কিবা লাভ হ'ব আমি ইহঁতবোৰৰ লগত যুঁজি একো কৰিব নোৱাৰো
গতিকে আমি যাওঁগৈ দেই ইয়াৰ পৰা। যাম বাৰু দে, কিন্তু মোক এটা কথা কচোন, অনিৰ্বাণ ছাৰহঁতে মানে এনেকৈ মানুহক সহায় কৰা বাদ দিব লাগিব, কাৰণ এনেকৈ সহায় কৰিলে আকৌ মানুহে মিছা অপবাদ দিব। তেতিয়া অৰ্থটো কি হ'ব? বেয়াটো সদায় জিকে, ভালটো সদায় হাৰে। মই কিন্তু ভালটো সাৰিব নিদিওঁ। মিছ চিমি, আমি এই ঘৰটো নেৰো। মা, মোৰ লগৰ সকলোৱে মোক ফোন কৰি সুধিছে, মই কি বুলি কওঁ? একো ক'ব নালাগে, কাৰো ফোন ৰিচিভ কৰাৰ দৰকাৰ নাই। সকলোৱে মোক আচল কথাটো সুধিছে, মই কি বুলি কওঁ মা? প্ৰথমতে সুধিবি সঁচাটো কি সিহঁতে জানেনে? নজনাকৈ কাৰোবাৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন কৰিবলৈ মানা কৰিবি। সিহঁতক দুখ দিলে কি হ'ব মা? ভুলটোতো সৰুদাৰহে। বিধি, বেলেগ মানুহে কোৱা দুটামান কথা শুনিয়ে তই আজি নিজৰ ককায়েৰক ভুল বুলি ক'ব পৰা হলি? তই জানো আচলতে তাত কি হৈছিল? মই কেনেকৈ জানিম? তেনেহ'লে নজনাকৈ কথা নকবি, নিজে যেতিয়া দেখিবি তেতিয়া কবি। তাৰমানে এতিয়া তুমি মুখে দুখ দিছা? 1000 বাৰ দিম। অনিক তই নাজানো? অনিৰ তেনেকুৱা স্বভাৱ তই কেতিয়াবা দেখিছিলি? আজি ইমান বছৰে তেনেকুৱা চৰিত্ৰ নেদেখা ককায়েৰৰ কথা কোনোবাই কোৱাৰ লগে লগে তই বিশ্বাস কৰি ললি। ক'ব নোৱাৰিলি কিয় মোৰ দাদা তেনেকুৱা নহয় বুলি? কিয় সেইকণ সাহস নহ'ল তোৰ? দে মোবাইলটো দে, দে বুলি কৈছো নহয়, দে। যা তোৰ নিজৰ ৰুমলৈ যাগৈ এতিয়া। কি ভাবি আছা খুৰী? ৰাতিলৈ কি ৰান্ধিম তাকে বহি ভাবি আছিলো। আচ্ছা খুৰী, পনী ঘৰলৈ আহিছে নেকি? ই গম নাপায়, নকওঁ। নাই অহা দেখোন। ঘৰত গম নাপাই চাগে, মই কৈ চিন্তা নেপেলাওঁ। অনিক কিয় বিচাৰিছ? নাই, এনেই অলপ বজাৰলৈ ওলাই যাম বুলি ভাবিছিলোঁ। হ'ব দিয়া। অধীৰ, ৰচোন মুখ হাতখন ধুই লওঁ, মই চাহ বনাওঁ। নালাগে, মই আকৌ ওলাই যামেই। আহিছহে, আকৌ ক'লৈ যাওঁ? কাম এটা আছে। বাহিৰলৈ গৈছে ভালেই হৈছে, নহ'লে দাদাই কৈ দিলেহেঁতেন তাক। কাক ফোন কৰিছা? তোমাৰ ঘৰৰ সন্মান খেদোৱা ভাইৰাক? এনেকে কি চাইছা? এতিয়া ময়ে নহয়, গোটেই অসমৰ মানুহে গম পায় তোমাৰ মৰমৰ ভাইৰাৰ চৰিত্ৰ কেনেকুৱা। দুৰ্নীতি কৰা মানুহক আঁঠু কঢ়াই লেচন দিয়ে, আৰু এতিয়া নিজে কি কৰিছে? সংগঠনৰ পৰা টকা খৰচ কৰি ছোৱালীৰ লগত অবৈধ সম্পৰ্ক ৰাখিছে। আৰু এটা কথা নকবা। খং উঠিছে? তোমাৰ ভাইৰাৰ গুণগানখিনি শুনিবলৈ চাগে একেবাৰে মন যোৱা নাই নহয়। তুমি ভিতৰলৈ যোৱা। তোমাৰ লগত কথা পাতিবলৈ মোৰ এতিয়া মন যোৱা নাই। কিন্তু মোৰ বহুত মন গৈছে। মোৰ মুকেশজীৰ লগত সম্পৰ্ক ভাল কাৰণে তোমাৰ চৰিত্ৰহীন ভাইৰাই কি কৈছিল
মুকেশে বেয়া মানুহ অসমীয়া মানুহৰ লগত বেয়া কৰিছে তাৰ লগ এৰা এতিয়া তুমি কোৱা তোমাৰ ভাইৰা জানো ভাল মানুহ অভাল মানুহ তোমাৰ মাতৰ জোৰ কমিছে অধীৰ মই তোমাক ভিতৰলৈ যাবলৈ কৈছোনে নাই অন্তৰা মোৰ ধৈৰ্যৰ বান্ধ খুলি নিদিবা চাওঁ খোলাচোন তোমাৰ চকল ধৈৰ্যৰ বান ময়ো চাওঁ প্লিজ অন্তৰা ভাইৰাৰ চৰিত্ৰৰ বাবে তুমি তোমাৰ নিজৰ মুখখন নিজে চাব নোৱাৰা হৈছা অধীৰ গতিকে মানুহৰ পৰা তুমি আঁতৰিব খুজিছা কিমানৰ পৰা আঁতৰিবা এতিয়া মই দেখুৱাই দিম এইজন মুখা পিন্ধা সমাজসেৱক অনিৰ্বাণ চলিহাৰ ককায়েক কি হ'ল আমাৰ নিউজটো বুজা নাই যে নিউজ কি নিউজ অনিৰ্বাণ চলিহাৰ নিউজটো সেই যে ছোৱালীজনীৰ লগত কেলেংকাৰী নিউজটো নিচাত আছে নেকি আপুনি কি ফাল্টু কথা ক'বলৈ আহিছে মই ফাল্টু কথা কৈছোঁ বৰমন্ত চেনেলটো চোৱা কোন ফাল্টু গম পাই যাবা কি হলো হয় আপোনালোকে দেখিবলৈ পাইছে জাতীয়তাবাদী যুৱ সেনাৰ সভাপতি অনিৰ্বাণ চলিহাৰ কুকাণ্ড ভাড়াতীয়া ৰূপত ৰখাই অনিৰ্বাণ চলিহাই চলাইছে অনৈতিক কাৰ্য তই আজি কিমান কাপোৰ কিনিলি হিচাপ কৰিছ চেলুৱাৰে 4 যোৰ শাৰী 3খন এনেকুৱা কাপোৰ নায়েই যে সেইকাৰণে কিনিলোঁ শুনা মই কাইলৈ লগ কৰিব যাওঁতে কি পিন্ধি যাম শাৰী নে চালৱাৰ যি মন যায় পিন্ধিবি এইটোনো মই চইচ কৰি দিম নে নহয় তয়ে কৈছিলি ল'ৰাই শাৰী পিন্ধিলে ভাল পায় বুলি বা ইমান কথা মনত ৰাখিছ থাত কচোন শাৰীকে পিন্ধিবি দে কোনখন শাৰী চাচোন এইখনকে পিন্ধিম ন বা কাইলৈ আমাৰ ৰুমৰ পৰা পৰিধি ওলাই নাযায় মাধুৰী ওলাই যাব दिल धक धक करने लगा जिया जाए डरने लगा অনিৰ্বাণ দা চাগে ছাৰ হে ছাৰ কওক কি হ'ল আমাৰ নিউজটো বুজা নাই যে নিউজ কি নিউজ অনিৰ্বাণ চলিহাৰ নিউজটো সেই যে ছোৱালীজনীৰ লগত কেলেংকাৰী নিউজটো নিচাত আছে নেকি আপুনি কি ফাল্টু কথা ক'বলৈ আহিছে মই ফাল্টু কথা কৈছোঁ বৰমন্ত চেনেলটো চোৱা কোন ফাল্টু গম পাই যাবা কি হলো হয় আপোনালোকে দেখিবলৈ পাইছে জাতীয়তাবাদী যুৱ সেনাৰ সভাপতি অনিৰ্বাণ চলিহাৰ কুকাণ্ড ভাড়াতীয়া ৰূপত ৰখাই অনিৰ্বাণ চলিহাই চলাইছে অনৈতিক কাৰ্য তাকো এগৰাকী অসহায় মহিলাৰ লগত কিয় কৰিলে অনিৰ্বাণ চলিহাই এই কাম এটা সংগঠনৰ মুৰব্বী হৈ কিয় এই কাম কৰিবলৈ বাধ্য হ'ল ইয়াৰ আঁৰত আচলতে কি আছে তই মোক বিশ্বাস কৰনে নিজতকৈ বেছি বিশ্বাস কৰোঁ তোক মই লোৱা সকলো সিদ্ধান্ততে শুদ্ধ বুলি ভাবনে সেইটো তই জান তই ভুল নকৰ কাৰণে তই লোৱা সিদ্ধান্তক শুদ্ধ বুলি ভাব কিন্তু আজি তই ভুল কৰিলি ফোন কৰিলে ৰিচিভ কৰি ক'ব লাগে নে নালাগে কথাটো শুনাৰ পৰা তোক বিচাৰি গোটেইখন ঘূৰি ফুৰিছোঁ কেনেকুৱাকৈ আছো তই অন্ততঃ বুজি পাব লাগিছিল ফোনটো ৰিচিভ কৰি চিন্তা কৰিব নালাগে বুলি ক'ব লাগিছিলে নাই মই কি ক'ম একো ভাবিয়ে পোৱা নাছিলোঁ দাদা মই এই ঘটনাটো কল্পনাই কৰিব পৰা নাছিলোঁ এনেকুৱা যে এটা পৰিস্থিতি হ'ব পাৰে মই ভবাই নাছিলোঁ
তেওঁলোক চিধা মানুহ আমাৰ দৰে তেৰা বেকা এইবোৰ বুজিয়ে নাপায় কিন্তু সেই মানুহ ঘৰকে যাচু কেনে কৈ মই জিয়া জিয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে তুমি নুশুনা ফাগুনৰে ৰাগিনী তুমি নেদেখা ফাগুনৰে আবেলি ফাগুন